হেল্ল' এভৰিৱান, মই গীতাশ্ৰী দুটা সন্তানৰ মাতৃ এগৰাকী য়োগা ইনষ্ট্ৰাক্টৰৰ লগতে মোৰ বয়স হৈছে 42 ইয়াৰ্ছ আৰু আমি এই মামি কামিটো নাইকিয়া কৰাৰ ওপৰত এটা চিৰিজ লৈ আনিছো। সদায় মই ডিফাৰেণ্ট মুভমেণ্ট আপোনালোকৰ বাবে লৈ আনিবলৈ চেষ্টা কৰোঁ। হয়তো আপোনালোকে মোৰ এই মুভমেণ্টসমূহ ফ'ল' কৰি আছে আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা নতুনকৈ মোৰ পেজটো ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এই মুভমেণ্টবিলাক আপোনালোকেও আমাৰ লগত একেলগে ফ'ল' কৰিব পাৰে আৰু আপোনালোকৰ এই মামি টামিৰ সমস্যা বা ডায়েষ্টেচিছ ৰেক্টাই যদি সমস্যা আছে সেইবিলাক নাইকিয়া কৰিব পাৰে। কোনো পাৰ্চনেল ট্ৰেইনাৰ আপোনালোকৰ প্ৰয়োজন নাই। চিম্পলি আপোনালোকে ঘৰতে নিজৰ কাৰণে অকণমান সময় উলিয়াওক আৰু মই দেখুওৱা এই মুভমেণ্টবিলাক দৈনিক অভ্যাস কৰিবলৈ চেষ্টা কৰক। মেইন হৈছে কিন্তু কনচিষ্টেঞ্চি। আপোনালোকে ৰেগুলাৰ অভ্যাস কৰক, নিশ্চয় আপোনালোকে পজিটিভ ৰিজাল্ট পাব। ধৈৰ্য অকণমান ধৰিব লাগিব। ইন এ প্ৰপাৰ ৱে আপোনালোকে মুভমেণ্টবিলাক ফ'ল' কৰিবলৈ চেষ্টা কৰক। কোৰ মাছল, এবডমেন মাছলটো পুৰা এংগেজ ৰাখি পিনে আপোনালোকে মুভমেণ্টবিলাক কৰিবলৈ চেষ্টা কৰক। নিশ্চয় আপোনালোকে মামি টামি কমাব পাৰিব, ডায়েষ্টেচিছ ৰেক্টাই সমস্যাটো আপোনালোকে নাইকিয়া কৰিব পাৰিব। তেন্তে আহক পলম নকৰি আমি আৰম্ভ কৰোঁ। আজি আমি কৰি আছো ষ্টেণ্ডিং ডাম্বেল ক্ৰছ ক্ৰাঞ্চ। তাৰ বাবে এই ধৰণে হাতকেইখন অভাৰ আৰ হেড লেফ্ট চাইডলৈ লৈ গৈছো। ইনহেল এণ্ড এক্সেল কৰি এবডমেন মাছল এংগেজ কৰি ইনহেল এণ্ড এক্সেল কৰি ৰাইট লেগ আপ কৰি ক্ৰাঞ্চ কৰিছো। ইনহেল এণ্ড এক্সেল ৰাইট লেগ আপ এই ধৰণে 10 বাৰ কৰিবলৈ চেষ্টা কৰিছো লেফ্ট চাইডলৈ। ঠিক তেনেধৰণেই মই 10 বাৰ ৰাইট চাইডলৈও কৰিবলৈ চেষ্টা কৰিম, কিন্তু ডিউৰিং দিছ এণ্টায়াৰ মুভমেণ্ট আমি আমাৰ মাছল এংগেজ কৰি ৰাখিছোঁ, কোৰ মাছল এক্টিভেট কৰি ৰাখিছোঁ। এই ধৰণে আমি আমাৰ হাতখনত ডাম্বেল অভাৰ আৰ হেড এবাৰ ৰাইট চাইডে ৰাখিছোঁ আৰু লেফ্ট ভৰিখন আপ কৰি ক্ৰাঞ্চেছ কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ। এণ্টাৰ কৰিব চেষ্টা কৰক। আজিলৈ ইমানেই, বাই।